নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ফাইনেলি আপোনালোকৰ বাবে বহুতেই ভাল খবৰ আহি গ'ল। যিসকলে ভাবি আছিল যে ADRE ৰিজাল্ট কেতিয়াকৈ দিব, গ্ৰেড 4 হওক বা গ্ৰেড 3, তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ আহি গ'ল। আৰু সেয়েহে আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি সবিশেষ গম পাব আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল সেইখিনিও এইটো ভিডিঅ'ৰ যোগেদি গম পাব। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 যিসকলে পাছ কৰিব, গ্ৰেড 3তে হওক বা গ্ৰেড 4তে হওক, দুজনকৈ কেণ্ডিডেট ৰখাব ভাইবাৰ কাৰণে। সেয়েহে আপোনালোকে ভাইবাৰ কাৰণে প্ৰস্তুতি চলাব লাগিব। লগতে আপোনালোকৰ 7 মাৰ্চ তাৰিখে ৰিজাল্ট ঘোষণা কৰিব। যিসকলে MA বা BA পাছ কৰি থৈছে তেওঁলোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ একাউণ্টত যদি তেওঁলোকে ৰেজিষ্টাৰ কৰা নাই কোৱালিফিকেশ্যনটো, তেওঁলোকে এইবাৰ গ্ৰেড 4ত হয়তো পৰীক্ষা দিছে, তেওঁলোকে ৰিজেক্ট হোৱাটো নিশ্চিত। আৰু ৱেবছাইট এটা উলিয়াম বুলি কৈছে। যদি আপোনালোকে পাছ কৰিছে অনুসন্ধান কৰিব তেওঁলোকে। আৰু সেয়েহে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল সবিশেষ শুনি লওক। ল'ৰা-ছোৱালীয়ে মোক সুধি আছে যে ADRE ৰিজাল্ট কেতিয়া দিব। ADRE ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে 2জনকৈ ল'ৰা-ছোৱালী এই পৰীক্ষাত উত্তীৰ্ণ হ'ব। আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব। অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম। এটা পোষ্টৰ বিপৰীতে 2জনকৈ ল'ৰা-ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব। শেষৰ নম্বৰটোত যদি বেছি ল'ৰা-ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ 6000 ল'ৰা-ছোৱালী পাছ কৰিব লাগে। কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা-ছোৱালীসকলেও পৰীক্ষাটো ডেফিনেটলি পাছ কৰিব। অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক, কিন্তু 50 যদি 50জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50জন ল'ৰাই লিখিত পৰীক্ষাত পাছ কৰিব। গতিকে 1:2 বুলি ক'লেও 1:2 একেবাৰে গ্ৰামাটিকেল চেঞ্চত নহ'ব। হয়তো 2-4জন ল'ৰা-ছোৱালীয়ে বেছিকৈ পাছ কৰিব। ADRE পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু লগতে অসমত উদ্যোগসমূহো আহিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে। আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহ'লেও বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা-ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত BA পাছ কৰা ল'ৰাই পৰীক্ষা দিছে। এতিয়া কথাটো হ'ল আমি
কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে, তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে। কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে, টুইটাৰত লিখে যে মই চব গম পাওঁ। কোনোবা ল'ৰা এজনে যদি BA পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই ৪ৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে, মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব? আপোনালোকে খবৰ দিব। আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে, কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে, আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে, যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ। আৰু এটা পৰীক্ষাৰ বিষয়ে মই জনাব খুজিছো, সেইটো হ'ল পোষ্ট গ্ৰেজুৱেট টিচাৰ। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব। কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনচাৰ কি আছিলে, সেই এনচাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলো। আপোনালোকৰ মাজৰে বহুজনে এই এনচাৰ কিখিনি প্ৰত্যাহ্বান জনাইছে, অৰ্থাৎ চেলেঞ্জ কৰিছে ২-৩টাৰ ক্ষেত্ৰত। ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে, যে যিসকলে এনচাৰ কি চেলেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল, আমাৰটো শুদ্ধ, প্ৰতিখন আবেদন আমি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগিব, যাতে আমাৰ ভুল হ'লেও আমি শুদ্ধ কৰি নিজকে ল'ব পাৰোঁ। আপোনালোকে হয়তো গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে, সবিশেষ হয়তো আপোনালোকে চালে। যদি স্কিপ কৰা নাই, যদি স্কিপ নকৰাকৈ ভিডিঅ'টো চাইছে, তেন্তে আপোনালোকে সম্পূৰ্ণ গম পাইছে কি ক'লে। লগতে আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। আৰু চেনেলটো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।